ৰাইজ আজি গৰম কেনে ইমান বেছি গৰম পৰিছে আমাৰ ফালে আৰু মানে একদম ক'বলৈ ভাষা নাই। এইবোৰ দেখিছেনে, ঘামি জামি অৱস্থাই নাই। দিনটো গৰমৰ কাৰণে ভিডিঅ' কৰা নাই আৰু এতিয়া সময় হৈছে 3:30। তথাপি মই ভাবিলোঁ এতিয়া অকণমান বেলিটো যিহেতু হালিছে তো ভাবিলোঁ সৰু চাই ভিডিঅ' এটা কৰোঁ। আৰু ঘৰৰ সকলো কাম বন হৈ গ'ল, মানে একো কামেই নাই। মই আজি ভাবিছিলোঁ কাম বন কৰি ভিডিঅ' কৰিম ধুনীয়াকৈ, কিন্তু নহ'লে। যিয়ে নহওক কাম বন শেষ হৈ গ'ল, গৰমৰ কাৰণে ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া সময় 3:30, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাব, মই বিশেষ একো কৈ নাথাকোঁ, মানে ভিডিঅ'টো দেখুৱাই যাই থাকিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত মই একো কথা নকওঁ বুলি ভাবিছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। হয়তো নতুনকৈ যিসকলে ভিডিঅ' বনাই আছে অকণমান হ'লেও উৎসাহ পাব, কাৰণ প্ৰথম যেতিয়া আমি ভিডিঅ' বনাওঁ আমাক বহুত লাজ লাগে, ভয় লাগে ভিডিঅ' কৰিবৰ কাৰণে। সেইকাৰণে মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। মই ভিডিঅ' বনাবলৈ বহুত বেছি ভাল পাওঁ আৰু মোক বহুত বেছি ভাল লাগে, কিন্তু কেতিয়াবা কিছুমান মানুহৰ কথাই মনটো ইমান ভাঙি দিয়ে যে ভিডিঅ' কৰিবলৈ আৰু মন নাযায়। মই যেতিয়া ভিডিঅ' কৰি থাকোঁ কিছুমান মানুহে এনেকৈ চায় বা এনেকৈ কথা কয়, ভিডিঅ' কৰাটো খুবেই মানে বেয়া কাম, যেন মই কিবা এটা বহুত ডাঙৰ ভুল কৰি আছোঁ। কিন্তু মানুহে এবাৰ ভাবি চাব লাগে, আজিৰ দিনত ছ'চিয়েল মিডিয়া কেৱল সময় কটোৱা ঠাই নহয়, কাৰোবাৰ বাবে এখন নিজৰ প্ৰতিভা দেখুওৱা মাধ্যম, কাৰোবাৰ বাবে উপাৰ্জনৰ পথ আৰু কাৰোবাৰ বাবে নিজৰ জীৱনৰ সৰু সৰু সুখবোৰ আনৰ লগত ভাগ বতৰা কৰা এটা মাধ্যম। মোৰ জীৱনটো সদায় সহজ নহয়। মোৰ মানুহজনে ই-ৰিক্সা চলায়, আমি নিজৰ সামৰ্থ্য অনুসৰি জীৱনটো চলাই আছোঁ। কেতিয়াবা অলপ ফুৰিবলৈ যাওঁ আৰু কেতিয়াবা কিবা এটা ভাল বস্তু খাওঁ। এই সৰু সৰু সুখবোৰ যদি কেমেৰাত বন্দী কৰি ৰাখোঁ বা ধৰি ৰাখোঁ, তাত বেয়া কি আছে? কিন্তু কেতিয়াবা কিছুমান মানুহে কথাই বহুত কষ্ট দিয়ে, কিছুমান মানুহৰ কথাই বহুত কষ্ট দিয়ে। মই নোকোৱা কথা কোৱা বুলি কৈ ইফালৰ কথা সিফাল, সিফালৰ কথা সিফাল কৈ মানুহৰ লগত মোৰ ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকে আৰু তো সেইবোৰে মানুহক বহুত ভিতৰৰ পৰা ভাগি দিয়ে আৰু একদম ভাগৰুৱা কৰি পেলাই জীৱনটো, একো কৰিবলৈ মন নোযোৱা হৈ যায়। মই এতিয়া আগৰ দৰে সকলোৰে লগত বেছি মিলামিলিও নকৰোঁ, বেছি কথাও নাপাতোঁ। সকলো কথা সকলোকে ক'বলৈও ভাল নাপাওঁ, কাৰণ জীৱনে এটা কথা শিকালে মোক, সকলো মানুহক নিজৰ বুলি ভাবিব নোৱাৰি। নিজৰ বুলি ভাবাটো আমাৰ বহুত ডাঙৰ এটা ভুল। মই এতিয়া অকলে থাকোঁ আৰু মই অকলে থাকি ভাল পাওঁ। আগৰ দৰে আপোন মানুহবোৰো নাই। সেই সুযোগ লৈ কিছুমান মানুহে মানে বহুত বেছি দুখ কষ্ট দিবলৈ চেষ্টা কৰি থাকে মোক। তথাপিও মই থমকি ৰ'ব নিবিচাৰোঁ, নিজৰ জীৱন নিজৰ মতেদি চলাই নিব বিচাৰোঁ। মই জানো সকলো মানুহ মোক বুজি নাপাব পাৰে, কোনোবাই ভালো পাব পাৰে, কোনোবাই বেয়াও পাব পাৰে, কিন্তু মই মোৰ জীৱনটো মোৰ ধৰণে জীয়াই থাকিব বিচাৰোঁ, কাৰণ মোৰ সৰু সৰু সুখবোৰ মোৰ বাবে বহুত বেছি মূল্যৱান। সেয়ে এটা কথাই ক'ম, আপুনিও যি কাম কৰক, যদি সেই কামে আপোনাক সুখ দিয়ে আৰু কাৰো ক্ষতি নকৰে, তেন্তে মানুহে কি ক'ব কি সেই ভয়ত নিজৰ সপোনটো এৰি নিদিব। ময়ো মোৰ সৰু সৰু ভিডিঅ'বোৰ কৰি যাম। হয়তো সকলো ভিডিঅ' নিখুঁত নহ'ব পাৰে, কিন্তু প্ৰতিটো ভিডিঅ'ৰ মাজত মোৰ নিজৰ জীৱনৰ এটা সঁচা মুহূৰ্ত থাকিব। আপোনালোকে মোৰ ভিডিঅ', মোৰ এই সৰু চেষ্টা আৰু মোৰ জীৱনৰ কথাবোৰ বুজি মৰমেৰে লগত থাকিব। এইটোৱে মোৰ বাবে আটাইতকৈ ডাঙৰ কথা। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মানে মনৰ কথাখিনি খুলিকৈ ক'লোঁ আৰু মানে বহুত বেছি মনটো ভাল লাগিছে।